সদায় একেধৰণে সয়াবিন খাই খাই বৰ হৈছে যদি এদিন এনেকৈ ট্ৰাই কৰিব পাৰে। খুবেই সহজ। সয়াবিনখিনি মই 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপিছত খুব ভালদৰে চেপি তাতে মই অকণমান কৰ্ণফ্লাৱাৰ দিছিলোঁ, আদা নহৰু অলপ দিছোঁ আৰু কম তেলত ফ্ৰাই কৰিছোঁ। এইটো মই ডিপ ফ্ৰাই কৰা নাই, অকণমান নিমখ দিছিলোঁ তাতে। আৰু এটা চচ বনাইছোঁ, ইয়াত চয় চচ দিছোঁ, গ্ৰীণ চিলি চচ দিছোঁ, ৰেড চিলি চচ দিছোঁ। তাৰপিছত যিখন কেৰাহীত মই সয়াবিনখিনি ভাজিছিলোঁ তাতে অকণমান নহৰু দিছোঁ, আদা দিয়া নাই ইয়াত, কেপচিকাম আৰু পিঁয়াজ অলপ দিছোঁ। আপোনালোকে বিন, গাজৰ, বন্ধাকবি যিকোনো চব্জি দিব পাৰে। এইখিনি অলপমান ভালদৰে ভাজি পেলাই তাতে মই বনাই লোৱা চচটো দি দিছোঁ। চচটোত মই অকণমান বগা তিল দি দিছিলোঁ। এইখিনি অলপমান ভালদৰে ভাজি পেলাই তাতে সয়াবিনখিনি দি দিছোঁ আৰু অলপ সময় মই কুক হ'ব দিছোঁ, এনেকৈ শ্ল' কুক কৰিছোঁ। আৰু যেতিয়া পানীটো শুকাই গৈছে তাতে অলপমান মই ধনিয়া পাত দি দিছোঁ। মানে আমাৰ কি হয়, সয়াবিনখিনি সদায় মছলা বা ফ্ৰাই কৰি খাই খাই আমনি লাগি যায়। আপোনালোকে এনেকৈ খাই চাব এবাৰ, বহুতেই ভাল পাব।